পোনপ্ৰথমে আপোনালোক সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়া চৌদিশে কেৱল পুৰণিক বিদায় দি নতুনক আদৰাৰ প্ৰস্তুতি। সেয়ে আমাৰ পৰিয়ালটো একলগ হৈ গ'লো একেলগে এসাঁজ খাবলৈ বুলি। আৰু আমি গ'লো আমাৰ প্ৰায় ওচৰৰে এটা ধুনীয়া পিকনিক প্লেচ দ্ৰুপাঙত। গৈ পাই এয়া আমাৰ মামীহঁতে পাচলি কটা ষ্টাৰ্ট কৰি দিলে। লগে লগে আমাৰ চাহৰ পৰ্ব আৰম্ভ হৈ গ'ল। আৰু ইফালে মামাহঁতে লাগিলে ভাত বনাবলৈ। চাহ হোৱাৰ আগতে আমাক এয়া ব্ৰেড বিলাই দিলে আৰু চাহ হোৱালৈ ৰৈ নাথাকি আমি এয়া খাই দিলোঁ। তাৰপিছতে আকৌ দিলে ডিম, তাৰপিছতে আহি পাইছে সেয়া চাহ। চাহ খাই থাকোঁতে আকৌ বতাহতে আমাৰ আৰ কাপোৰ পৰিল সৰি। তাৰপিছতে কমলা খাই লৈ আমি পোৱালি সন্থা গ'লোঁ ধুনীয়া প্ৰাকৃতিক দৃশ্যবোৰ উপভোগ কৰিবলৈ। তাত আমি ফটো ভিডিঅ' কৰি থাকোঁতেই গম পালোঁ ভাত বনাই হেনো হৈ গ'ল। তাৰপিছতে এয়া আহিয়ে বহিলোঁ খাবলৈ। সকলোৱে খাই হোৱাৰ পিছত আমি একেলগে গান লগাই খুব ফূৰ্তি কৰিলোঁ।